তেওঁলোকৰ পালেং চিয়াৰ যিমানখিনি আছে সব বৰবাদ হৈ গ'ল। টিনপাত পৰ্যন্ত লাড্ডু কৰি পেলালে। মানে যিফালে কেমেৰা ঘূৰাব সেইফালে ধ্বংসলীলাৰ দৃশ্য। ঘৰে ভাঙি দিছে পুৰা। পুৰা ঘৰ ভাঙি দিছে? হয়, ইফালে মোৰ ঘৰ আছে। থাকিবা ক'ত এতিয়া? নাজানো। এতিয়া আৰু উপায় নাই। ডালিলৈকে ভিজি গৈছে। চাহপাতি চাহ বনোৱাৰ আগতে এতিয়া পুনৰ চাহপাতি শুকাই পেলাই আকৌ চাহ বনাব লাগিব। ইয়াত ল'ৰা ছোৱালীসকলৰ কিতাপ বহি পৰ্যন্ত মানে গোটেই মানে তিতি গৈছে। বহুত কেইটা ঘৰ ইতিমধ্যে পানীয়ে উঠাই লৈ গৈছে। আমার দুইটা ঘর আছেন, ঘর লয়ে গেল গা। চকি আছেন, টেবল আছেন, বেরেঞ্চি আছেন, ঘরের জিনিস আছেন, সব নিচে গা। ঘৰখনক চাওক লাড্ডু বনাই দিছে। এই যে ঘৰ চাওক বস্তু বাহিনী চাওক লাড্ডু বনাই দিছে। দৰ্জা ভাঙি গ'ল। এইফালে ভিতৰত চকী ভাঙি গ'ল। এইখন হৈছে ৰাধেশ্যাম গছৰ চাইছে মানে মই আপোনালোকে ইয়ার ঘরের টুলের উপরে বয়ে রয়েছে যে মানুষটা। ৰাধেশ্যামে হ্যাঁ, আইতেই পারে না। আপুনি কি ঘৰৰ ওপৰত বহি আছে? হয়, ৰাতভৰ ঘৰত আছিলোঁ। পালং চেচ। এয়া বস্তুসমূহ কেনেদৰে মেলি দিছে। এইটো ডালি নে কি? এইটো সৰিয়হ মেলি দিছে। বা পকী ঘৰৰ তলৰ মাটি খান্দি উঠাই লৈ গ'ল ন? কি অৱস্থা চাওক, কি চিটুৱেশ্যন চাওক, কেনেদৰে চাওক ইয়াতে মাটি খান্দি লৈ গ'ল প্ৰদীপ গছৰ। চাওক পুৰা বাৰেণ্ডাৰ মাটি চাওক কেনেদৰে খান্দি লৈ গ'ল প্ৰদীপ গছৰ। আৰু প্ৰদীপ গছৰ শ শ প্ৰদীপ গছ, শ শ ৰাধেশ্যাম, শ শ মানে মানুহ এনেদৰে চাওক বৰবাদ কৰিছে। মানে ক'বলৈ মানে ভাষাই নাই আৰু। মানে 2024 বৰ বেয়া গৈছে তেওঁলোকৰ বাবে। ইয়াতে চাওক এই ঘৰখন চাওক বেৰ সম্পূৰ্ণৰূপে লৈ গ'ল। বেৰ সম্পূৰ্ণৰূপে লৈ গ'ল। পালেং ৰছীৰে বান্ধি ওপৰত বাটামৰ লগত। এইফালে এয়া চাওক বেটাৰী কেনেকৈ ৰাখিছে। বেটাৰী ৰছীৰে বান্ধি চাওক কেনেকৈ ৰাখিছে। বেয়া লগা পৰিৱেশ। এয়া হৈছে হোজাই ডিষ্ট্ৰিক্টৰ ৰায়কাটা ইছলামপুৰ না? এই গড়খন মানে ভাঙাৰ পাছত টিনসমূহ চাওক কেনেদৰে লাড্ডু কৰিলে। মাটিৰ তলৰ পৰা চাওক কেনেদৰে জল জীৱন আঁচনিৰ পাইপ কেনেদৰে খান্দি উলিয়াই পেলাইছে কোবাল খুঁটে। এই যে আপোনালোকে কেমেৰাত দেখিছে এই বৃদ্ধ আইতাগৰাকীৰ এই ঘৰখন বৰ্তমান নাই। কিমান কষ্ট এখন ঘৰ উঠাবলৈ আপোনালোকে জানে। আমার ঘর তো ভাঙছে, 3টা ঘর ভাঙছে। ঘরের সম্পূর্ণ জিনিস গেছে গা ভাঙনে। চেয়ার টেবুল পালং এটা যা যা আছেন সামানপত্র যা আছেন সম্পূর্ণ হয়ে গেছে। মানুষে বাঁচনের সম্ভব আছিল না, জিনিস বাঁচাইবাম কিবা। এই মন্নাচালিৰ ঘৰখন এতিয়া গাঁওবাসী ৰাইজে এনেদৰে বহি চাই আছে। কি কৰিব, উপায় নাই না। সবকেই মানে ধ্বংসলীলা চলাইছে। গরু গেছে গা, পানি দিয়ে বাসছে, হাঁস গেছে গা, ছাগল গেছে গা, মুরগি গেছে গা, সব গেছে গা। 4টা ঘর ভাঙছে। আমরা ফোলা ফান লই কইতাম ধান চান সব গাঙ্গে দিয়ে বাসা গেছে গা। একটা বাসনও নাই, রান দেখাইতাম কিচ্ছু নাই কে। হগলে আমরা কইজন থাকবাম, জায়গা নাই কে। আমরা অনেক রাস্তাত বই রয়েছি, আমরা জায়গা নাই কে থাকবার লাগেও। ফোলা ফানের বই চই সব গেছে গা, খাতা কলম সব গেছে গা। যেনে তেনে মানুহৰ প্ৰাণটোহে বাচিছিলে। এইফালে এখন ভিতৰত ঘৰ আছে। এই ঘৰখন একেবাৰে বৰবাদ বৰবাদ কৰি দিলে। চাওক এইখন এখন দুখীয়া ঘৰৰ। কি নাম দাদা আপোনাৰ? আনোৱাৰ হুছেইন। চাওক এয়া খেতা কম্বল চব ভিজি গৈছে। বচাবলৈ আৰু একো তেওঁলোকৰ থকা নাই। চাওক ইমানে বেয়া লগা পৰিৱেশ, বৰ এটা বেয়া লাগিছে। আমালোকৰ টিন চিন একদম ৰান্ধাঘৰ ভাঙিলে, ভাঙি পেলাই লৈ গ'ল। পিছত আমালোকে এইবিলাক টিন কাটি পেলাই টিনৰ ঘৰৰ ওপৰত উঠিছে। ইমান পানী হ'ল, চাং বান্ধিছে, চাঙৰ ওপৰত পানী উঠিছে। আপুনি গ'লে চাব। টিনৰ ওপৰত আছিলা? টিনৰ ওপৰত আছিলোঁ। চিৰা অলপ লৈ পেলাই উঠিছিলোঁ, এইটো চিৰাই খাইছোঁ 2 দিন। চিৰা লৈ টিনৰ ওপৰত থাকিছা? অঁ, চিৰা লৈ পেলাই। চিৰাৰ টোপোলা লৈ টিনৰ ওপৰত এই 2 দিন তেওঁলোকে পাৰ কৰিছে। ল'ৰা ছোৱালীসকলৰ কিতাপ ঠায়ে ঠায়ে এনেদৰে শুকাবলৈ দিছে। ভিডিঅ' শ্বেয়াৰ কৰক। আপোনালোকৰ শ্বেয়াৰে হয়তো চৰকাৰৰ দৃষ্টিগোচৰ হ'ব। আৰু ইয়াতে প্ৰায় 50 ফুটমান হ'ব সম্পূৰ্ণ ৰাস্তা পানী উঠাই লৈ গৈছে। ইয়াৰ পৰা ওলাই গৈ হাট বজাৰ স্কুল কলেজত যাব কেনেকৈ? কমচে কম তেওঁলোকৰ পথখন সুৰক্ষিত থাকিলে তেওঁলোকে যাতায়াত কৰিব পাৰিলে হয়। ৰায়কাটা ইছলামপুৰৰ মঞ্জুলা ঘোষ নামৰ এই মহিলাগৰাকীক কোবাল হুতে কোবাই লৈ গৈছিলে। তেওঁৰ গিৰিয়েকে
তেওঁক মানে ঝাপ মাৰি ধৰিছে। মই যাব নামিছোঁ, পিছতে মোক স্কুটে লৈ গৈছিলে, পিছত লৈ গৈছোঁ বহুত দূৰত লৈ গৈছিলে, পিছতে মোক ধৰিছে, ধৰি পেলাই আনিছে। মই কৈছোঁ গৰু বহুত কেইটা নিছে বোলে, গৰু কেইটা নিছে? দুটা এই ইয়াতে লৈ গ'ল পানীয়ে, পানীয়ে লৈ গ'ল, মৰি গ'ল। বান্ধা গৰু দুইটা মৰিলে, মানে ৰছীটো খুলিব পৰা নাই। আৰু এই ৰায়কাটা ইছলামপুৰ এই বৃহত্তৰ এৰিয়াত প্ৰায় মানুহ টিন পাতৰ ওপৰত আছিলে। ইয়াতে ইছলামপুৰ বুলিও কয়, ঘোষ বস্তি বুলিও কয়। মানে এই ইয়াতে প্ৰায় 700টা পৰিয়ালৰ ওপৰত হ'ব ধ্বংস হৈছে, ক্ষতি হৈছে। টানা টানা পিছফালে টানা, এয়া চাওক সাংবাদিকসকল আহিলেও ফচি যায়, ভৰি সোমাই গৈছে কেনেকৈ। এয়া চাওক ঠায়ে ঠায়ে এনেদৰে পৰি আছে, কিতাপ বহি ল'ৰা ছোৱালীৰ এনেদৰে পঢ়ি আছে। এনেদৰে চিটুৱেশ্যন কৰিছে তেওঁলোকৰ, কৈ লাভ নাই। এই ৰায়কাটা ইছলামপুৰত প্ৰায় হিন্দু মুছলিম ডিমা হাছাও মিলি পেলাই প্ৰায় 700ৰ ওপৰত মানুহ হ'ব। মানে আমি কেইবাটা ঘৰহে দেখুৱাইছোঁ, এনেধৰণৰ শ পৰিয়াল বিধ্বস্ত হৈ আছে, শ পৰিয়াল বিধ্বস্ত হৈ আছে এই অঞ্চলত। কপিলি একদম ওচৰত, কপিলিৰ গাতে লাগি আছে এই গাঁওখন।